তাৰ দেউতাই তাক কৈছে মাৰি হাতখন ভাঙি দিয়ক, ভৰিখন ভাঙি দিয়ক। তাই মাৰি মোক হাতখন ভাঙি দিছে। মই ধানৰ ওচৰত পলাইছিলোঁ। তাৰ পৰা যাই মাছি গলা টিপি মাছি তেজে ওলছি নাকে মুখে দি। সোণাৰ একযোৰা ৰিং আছিল খুলি লৈছি, মালা আছিল খুলি লৈছি। তাই কয় তাক লৈ নাখাওঁ, তাক মাৰি ফেলিম, আজিয়ে মাৰি ফেলিম, কালিয়ে মাৰি ফেলিম। শহুৰে কৈছে, জামাইয়ে কৈছে জেহেৰুল আলী, তাৰ দেউতাকৰ নাম কৰিম আলী, ৩ নম্বৰ ভেলামাৰি। 100 টকা লৈছিলোঁ মই উন্না কিনবালৈ। মই 100 টকা লৈছিলোঁ, তাই দিছিলে, দি কাৰণে কাঢ়ি লৈছি। মই এবাৰ কৈছোঁ মোৰ দেউতাকৰ লগত তোমাক কিমান সাহায্য কৰি আছোঁ, তোমাক গৰু লৈ আহি দিছোঁ, ছাগাল লৈ আহি দিছোঁ, মুগৰী আনি দিছোঁ, সেইগিলা তুমি বেছি নাখালে মোৰ টেকায়ে কোনিয়ে খায়। 50,000 টকা লৈ দিছোঁ গাড়ী কিনবালৈ, বেলেগৰ পৰা লৈ আহিলে সুদ দিবা লাগিলে, মোৰ দেউতাকক সুদো দিবা নালাগে। তুমি যকোনে হ'ব সেকোনে মোৰ দেউতাক ঘূৰি দিব লাগিব। এই 5 মাহ ধৰি লৈ আহি দিছোঁ, সুদ 5 মাহত কিমান গেলনি মেলা গেলনি, তে তুমি মোক 100 টকা দিবা নোৱাৰো কিয় নেকি? তাল তোমাক মই উপকাৰ কৰি দি আছোঁ, মোৰ শুকল লগাইছে তোমাক উপকাৰ কৰি দি আছোঁ। সেইবিলাক কাৰণত মোক মাৰিছে। তাৰ দেউতাক কৈছে মাৰ মাৰ। আৰু এটা মানুহ আছে ৰূপচান নাম কয়, কামাৰ কাম কৰে ৰূপচান, তাইও মোক খাৰা থেকে মাৰছি, পাতাৰৰ মাজত মাৰছি। যে এটা বৌ মেলা মানুহ দেখি পেলাই, ঘৰৰ ৰাস্তা আছে পাথাৰৰ মাজদি মানুহ হাঁটি যায়, মেলা মানুহ দেখি পেলাই আগেবাৰ গেছি, আগন্তত পোৱা নাই, এটা বৌৰ মূৰত লাগছি। তাৰ দেউতা আবার হুকুম দিছে মাৰ মাৰ মাৰ, ময়ে আছোঁ। তাৰ তার দেউতাই যখন হুকুম দিছে, বেলেগে সাইড কাটছি, বেলেগে সাইড থেকে দেখছি মোর মারা দেখি বেলেগে কানছি, খালি মেলা কানছি। হ্যাঁ বাহিদি কুবাইছে, আবার মাঞ্জার মধ্যে লাইতেছে, ভুগাইছে, মাথাতে ভুগাইছে, লাইতেছে। কেস করছু তার নামত, 3 জনের নামত করছু, বেশি জনের যে মই বেহুক হয়েছিলো, মোর অত কবা নৰো, মই 3 জনের নামতো কৈছো, তার 3টা মানুহৰ কথা কৈছো, বেশি কোৱা নাই। মানে আমার ভাগিন ছোৱালী হয়, মানে যোৱা সোমবাৰে 9 তাৰিখ, তাৰমানে ৰাতিপুৱাই মই খবৰ পালোঁ 10টামান বজাত, যে বেলেগ এটা ফোন কৰিছে তাৰমানে মোক, যে তোমাৰ ভাগিন ছোৱালী কেনেকৈ মাৰি কেনে তাৰমানে হাত চাত ভাঙি দিছে। তাৰপিছত মই সেনেকৈ গুৰুত্ব দিয়া নাই আৰু, তাৰমানে ভাগিন জোৱানে মাৰিছে, ভাগিন জোৱাকে শাহুৰিকে মাৰিছে, শহুৰে মাৰিছে, জোৱাকে মাৰিছে, 3টা লগ লাগি কেনে তাৰমানে মাৰিছে। জোৱাৰ নাম হ'ল জেহৰুল আৰু বল্লাবাৰ 3 নম্বৰ ভেলামাৰি চৰ মাৰিছে। তাৰমানে তোমাৰ কি ছোৱালীজনী বোলে তাৰমানে 100 টকা খুজিছিল, তাৰমানে মাৰ্কছৰ ঘৰ কাষত লৈকে 100 টকা দিছে বোলে, দিছে কিনে তাৰমানে আৰু তাৰমানে লৈছে আৰু ৰিটাৰ্ণ লৈছে। ৰিটাৰ্ণ হোৱাৰ পিছত তাৰমানে আৰু নি কিনে ছোৱালীটো যেতিয়া পইচাটো দিছে, দি কিনে আৰু লৈছে, লোৱাৰ পিছত তাৰমানে আকৌ তাৰমানে ছোৱালীটো কৈছে যে আমাৰ দেউতাৰ তাৰপৰা 50,000 টকা লৈছে যে, সেইখিনি পইচা মোক দিয়াৰ হয়, তাৰমানে এনেকৈ মাৰধৰ কৰিছে, তাৰমানে মাৰধৰ কৰিছে, হাত চাত চব ভাঙি দিছে, দুখনে ভাঙি দিছে আৰু গলত টিপে মাৰিছে, গলত চিনি আছে, মাথাত কোবাইছে, তেজ ওলাইছে, নাকেৰে তেজ ওলাইছে আৰু ভৰিতে তাৰমানে এখিনি তলত মাৰিছে, কিন্তু সেইখিনি জেগাত তাৰমানে দেখাব নোৱাৰি। এজাৰ থানাত দেখাল কৰিছোঁ। আৰক্ষী এতিয়া তাৰমানে এতিয়া ল'ৰাটোক ধৰিছে, তাৰমানে আসামতে ধৰিছে, 2টা ধৰা নাই, কিন্তু বাকী 2টা এতিয়া ধৰা নাই, ধৰিব বুলি কৈছে। তাৰমানে কেছটো কনফাৰ্ম কৰা নাই, ৰেজিষ্টাৰ কৰা নাই বুলি কৈছে, তাৰমানে এতিয়া ৰেজিষ্টাৰ কৰে নে নকৰে আমি নাজানো। এতিয়া বাকীকেইটাক তাৰমানে 2টা ধৰিব লাগে। আৰু চৰকাৰৰ ওচৰত এইটো কামনা জনাইছোঁ যে এইটো আমাৰ উচিত বিচাৰ লাগে, এই উচিত শিক্ষাটো দিব লাগে, তাৰমানে উচিত তদন্ত হ'ব লাগে, উচিত বিচাৰটো লাগে আমাক। আমাৰ ওচৰত তাৰমানে ডাক্তৰৰ ৰিপৰ্টগিলাও আছে। এতিয়া যোনটো ছাৰে তাৰমানে ডক্টৰে বেণ্ডেজ কৰিছে, সেইটো ছাৰেও তাৰমানে ট্ৰিটমেণ্টটো দিব।